ফেজত বেলেগ বেলেগ কনসেপ্ট লৈ আমাৰ মাজত মাৰ্কেটিং কৰিবলৈ বহুত ব্যক্তি আহে, বহুত কোম্পানী আহে, হয় নহয়? আৰু বহুত কোম্পানী কি কৰিছে, মানুহক ঠগি মেলি গুচি গৈছে। যেনেকৈ প্ৰথম আহিছিল আপোনাৰ চেইন চাৰ্কেল আহিলে, ঠিক আছে? 2 নম্বৰ আহিলে এক্সচেঞ্জেছ লৈ আহিলে, মানে এক্সচেঞ্জত আমাক দেখাই মেলি এটা টোকেন দেখাই মেলি এটা কইন দেখাই মেলি আমাক কি কৰে, মাৰ্কেটিং কৰে, ঠিক আছে? 3 নম্বৰ আহিলে কইন চাৰ্কেল, কইনত লৈ মেলি কাম কৰিবলৈ, ঠিক আছে? তেনেকুৱা ধৰণকে আপোনাৰ কি আছে স্কিম চাৰ্কেল আমাৰ মাজত নাই, বহুত মানুহ লছ খাই গৈছে। তো এই চাৰিটা ফেজ যিটা দেখাইছে, তো এই ফেজ যিটা আপোনাৰ কি হৈছে, আমাক বহুত বেছি মানুহৰ লছ কৰাই থৈ গৈছে মানুহক, ঠিক আছে? তো আমি বুজিবলৈ আপোনাৰ এটা কইন দেখাই মেলি বা কিবা এটা দেখাই মেলি আমাৰ এক্সচেঞ্জ কি কৰে, কাম কৰে। নেক্সট হৈছে আপোনাৰ চেইন চাৰ্কেল, চেইনটো যিবিলাক এতিয়া আটাইতকৈ বেছি আপুনি জানেনে, চেইন চাৰ্কেল, এক্সচেঞ্জেছ, চেইন কইন চাৰ্কেল আৰু হৈ গ'ল স্কিম চাৰ্কেল। এটা আটাইতকৈ বেছি আমি কিহত আছো, মানুহবিলাক কিহত জড়িত হৈ আছে আজি দেখোন, তোমরা ক'ব পাৰিবনে? সবতকে বেছি মানুহ জড়িত থাকিব লাগে পাব্লিক চেইনত থাকিব লাগে, হয় নহয়? তো পাব্লিক চেইন হয় কি, এইখিনিৰ ওপৰত আমি অকমান কথা পাতিম আজি, ঠিক আছে? এতিয়া চাওক, পাব্লিক ব্লকচেইন আৰ দি ভ্যালু পিনাকল অফ দি ক্ৰিপ্টো বন্ড। এটা আমি ক্ৰিপ্টো বুলি ক'লে আমি কি বুজো, ফ্ৰড বুলিয়ে ভাবো। বহুতে লছ খাইছে ক্ৰিপ্টো, হয় নহয়? ক্ৰিপ্টো এখন বহুত ভলিটিলিটি মাৰ্কেট হয়, বহুত আপ ডাউন কৰে, ৰিস্ক থাকে তাত। তো আমি ৰিস্ক ল'ব পাৰিম নে নোৱাৰিম, কোনখন মাৰ্কেট আমি ৰিস্ক ল'ব পাৰিম নোৱাৰিম, আমি চোৱা প্ৰয়োজন আছে। তো এতিয়া কৈছে every 100x and 1000x legend is born from a public chain ecosystem. আটাইতকৈ ডাঙৰ এইটো এটা কোৱেশ্চন হয়, আমাৰ আনসাৰ হয়, ঠিক আছে? যিমানবিলাক আজি কোটি কোটি টকা ঘটিছে, কোনোবাই 1 লাখ লগাই কৰোৰ টকা ঘটিছে, কোনোবাই কৰোৰ টকা লগাই হাজাৰ কৰোৰ ঘটিছে, তো সেইটো ক'ত বিলং কৰিছে বুলি কৈছে, পাব্লিক চেইনত বিলং কৰিছে, ঠিক আছে? আৰু পাব্লিক চেইনৰ মানুহে বহুত ডাঙৰ বেনিফিট কৰি আছে, ঠিক আছে? নেক্সট হৈ গ'ল, এতিয়া পাব্লিক চেইন যেনেকৈ আছে আপোনাৰ ইথেৰিয়াম, আপোনালোকে গুগলত সাৰ্চ কৰিব ইথেৰিয়াম কি হয়, সোলানা, মই কৈ আছিলো অলপ আগত বিএনবি, এইবিলাক কি হয়, এটা বহুত ডাঙৰ ডাঙৰ ইকোসিস্টেম হয়, বহুত ডাঙৰ এটা চেইন হয়, পাব্লিক চেইন হয়, ঠিক আছে? পাব্লিক চেইন আৰ দি সোর্স অফ ভ্যালু, দি লার্জ দি ইকোসিস্টেম, দি গ্রেটার দি ভ্যালু। এইবিলাক ইমানে ডাঙৰ এটা ইকোসিস্টেম হয়, ইমানে ডাঙৰ ভ্যালু ক্ৰিয়েট কৰিছে মাৰ্কেটত, আজি মানুহে হাজাৰ হাজাৰ কৰোৰ এইবিলাকক কমাবলৈ সক্ষম হৈছে। তো আমিও কিয় এই মাৰ্কেটত নাই আজি, আমি কিয় বুজি পোৱা নাই, তাৰ কোৱেশ্চনটো তাত আছে, ঠিক আছে? এতিয়া investing in a public chain, investing in a nation core infrastructure. তো এটা কৈছে যে যদি আমি এটা পাব্লিক চেইনত ইনভেস্ট কৰো, তাৰমানে এইটো আমাৰ কাৰণে এটা বহুত ডাঙৰ এটা বেনিফিট হ'ব পাৰে। বাট কোনটো পাব্লিক চেইনত আমি ইনভেস্ট কৰিম, কোনটো আমাৰ কাৰণে সক্ষম হয়, কোনটো ৰাইট টাইম আমি জানিব লাগিব। আৰু কৰিব হেফল লগা এতিয়া চাওক, প্ৰথম ইৰা যিকোনো আমি জানো যে 2009ত প্ৰথম যিটো কইন আহিছিলে, আমি সবেই চিনি পাই, ম্যাক্সিমাম চিনি পাই বুলি ক'ব লাগিব, বিটকইন, তাক কয় বিটিসি বুলি কয় শৰ্ট ফৰ্ম, ঠিক আছে? এটা বিটকইনটো কি হয়, পাব্লিক লেজেন্ডাৰ ডিসেন্ট্রালাইজ। এইটো এটা প্ৰথম ক্ৰিপ্টোকাৰেন্সি, প্ৰথম কইন হয়, মানে ব্লকচেইনৰ প্ৰথম কইন হয়, যিটো আপোনাৰ মাৰ্কেটত আজি কলমনি সৃষ্টি কৰিছে, আজি হিষ্ট্ৰি ক্ৰিয়েট কৰিছে। আৰু আজি আপোনালোকে জানেনে, এটা বিটকইন কি হৈ গ'ল, আজি এটা এছেট হৈ গ'ল, আজি সম্পত্তি হৈ গ'ল। গোল্ডৰ লগত তুলনা কৰিছে, আপোনালোকে নিউজবিলাক পাইছেনে? গোল্ডৰ লগত তুলনা কৰিছে, আজি বিটকইন কি লেভেলত গুচি গৈছে। তো আহিবলগীয়া দিনত বিটকইন ক'ত গুচি যাব আমি দেখি আছো। তো বিটকইন এটা এছেট হৈ গৈছে, সম্পত্তি হৈ গৈছে, ঠিক আছে? নেক্সট আই গ'ল ইথেৰিয়াম, ইথেৰিয়াম 2.0 স্মাৰ্ট কন্ট্ৰেক্ট আনিলে ইথেৰিয়ামে, ঠিক আছে? ইথেৰিয়ামে আপোনাৰ এমএলএম আৰু স্পীড, গেছ ফিজ, আৰওআই সিস্টেমটো আনিলে ইথেৰিয়ামে। তাৰমানে ইথেৰিয়ামত আমি কি কৰিব পাৰো, এমএলএম কনসেপ্টবিলাক ইথেৰিয়ামৰ পৰা ষ্টাৰ্ট হৈছিলে, ঠিক আছে? নেক্সট আই গ'ল আপোনাৰ সব বহুত ইকোলজিক্যাল দেখাইছে, মিম কইন, এনএফটি, গেমফাই, সোশ্যাল ফাই, তাৰপিছত আপোনাৰ মেটাভাৰ্স, এইবিলাক বহুত ধৰণৰ ইকোসিস্টেম বিলাক লাহে 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 ষ্টাৰ্ট হ'বলৈ ধৰিলে, প্ৰথম বিটকইনৰ পৰা লাহে লাহে, ঠিক আছে? তো এইখিনি এটা কি হিষ্ট্ৰি হয়, যিখিনি আমি চালে মানে গম পাম যে কি হয় ব্লকচেইন আচলতে, ঠিক আছে? নেক্সট কৰিবা। এতিয়া চাওক 3.0 আহিলে আপোনাৰ সোলানা, বিএনবি, টিআৰএক্স, পোলকাডট, তাৰপিছত আপোনাৰ সোয়েপ, ইউনিসোয়েপ আহিলে, ডেক্স আহিলে। তো এইবিলাক এটা এটা কি হয়, এক্সাম্পল হিচাপে কৈছে, যেনেকৈ সোলানা 2021ত আহিছিলে, কিমানৰ পৰা ষ্টাৰ্ট হৈছিলে, only $1 পৰা ষ্টাৰ্ট হৈছিলে, ঠিক আছে? আৰু 2021ত হাই কিমান গৈছিলে, এটা ব্লকচেইন $259 হাই গৈছিলে। তো তেনেহলে জুনে জুনে সোলানা $1 কিনিছিলে, কোনোবাই 1 লাখ টকা কিনিছিলে, কোনোবাই 5000 যদি কিনিছিলে, তো সি কিমান গুণ পইচা পালে এক বছৰ ভিতৰতে, ঠিক আছে? 2 নম্বৰ চাওক, বিএনবি 2017 আহিছিলে 0.10 চেণ্টত আহিছিলে, বিএনবি ষ্টাৰ্ট হৈছিলে। আজি এটা বিএনবি ভ্যালু কিমান হৈছে, 2018 হাই আহিছিলে $24.91 হাই আহিছিলে। এতিয়া কিমান চলি আছে এটা বিএনবি জানেনে কোনোবাই? $600
$600 ওচৰত চলি আছে তাৰমানে 60000 টকা প্লাস চলি আছে এটা বিএনপি নাম ঠিক আছে তেনেকে ইউনিসেফ 2020 আহিলে 0.47 সেন্টৰ ষ্টাৰ্ট হৈছে আৰু 2021 $45 টাইম আহিছে ঠিক আছে তেনেকৈ আপোনাৰ কলকাতাৰ 2020 আহিলে ষ্টাৰ্ট হৈছিল $4.83 মাত্ৰ আৰু 2021 এক বছৰ এক বছৰ হ'লে এক বছৰ ইয়াৰ ডিফেন্স কিমান গ্ৰোথ হৈছে ঠিক আছে $54.81 টাইম আছে এতিয়া আমি চাম যে আমি যেটো ব্লকচেনৰ কাম কৰিছো এই ব্লকচেনটো আহিবলৈ একটা প্ৰেছাৰ কি আছে এতিয়া এটা হাবছবি হ'ব লাগে আমি যেটো প্ৰজেক্টত কাম কৰিছো সেইটো নাম হৈছে বোৰ্ড চেন 2026 এটা ৰিভলিউশন ক্ৰিয়েট কৰি আছে আমি গম পোৱা নাই আমি এতিয়া আজি আমি আপোনাৰ গম পাম যে এটো কি এনেকুৱা এটা ব্লকচেন আহিছে যদি মানুহ ইমান আজি ইয়াত ঠুকে ধৰা দি মানুহ বহি দিছে ব্লকচেন ঠিক আছে এটো হ'ল আপোনাৰ 4.0 এটা ব্লকচেন যাৰ নাম হৈছে বোৰ্ড চেন ইয়াৰ স্পিড ইয়াৰ গেছ ফিস ইয়াৰ ক্ৰছ চেন ইয়াৰ পিডিএক্স সব নিজৰ ঠিক আছে ইয়াৰ থাৰ্ড পাৰ্টি নহয় নিজৰ প্ৰডাক্ট হয় গোটেইখিনি ঠিক আছে এতিয়া চাওক আটাইতকৈ ইয়াৰ স্পেশাল ফিচাৰ্স কি হয় ইয়াৰ ইউনিকনেস কি হয় ইয়াত আছে মেজিক ব্লক এআই আজি যুগখন কি যুগ হয় বাৰু আজি যুগটো এআই যুগ হয় আৰ্টিফিশিয়াল ইন্টেলিজেন্স যুগ হয় আমি জানো যে আহিবলগীয়া প্ৰত্যেকটো বস্তু আৰ্টিফিশিয়ালি হ'ব গৈ আছে হয় নে নহয় তো এইটো প্ৰথম ব্লকচেন হয় যোনে মেজিক এআই ব্লকচেন আনিছে মানে কি কৰে ই যিকোনো এটা প্ৰডাক্ট বা যিকোনো এটা ইকোসিস্টেম উইদিন 30 মিনিট ওয়ান ক্লিকত ই কি কৰিব পাৰে ডেপ্লয় কৰিব পাৰে লঞ্চ কৰিব পাৰে এটা ক্লিক কেপিং হ'ব লাগে ইমান ফাস্ট ইমান এডভান্স হয় গম পাইছানে ইমান এডভান্স হয় যে ই আজি কি কৰিব পাৰে এআই ইউজ হৈছে এই ব্লকচেনটো সেইকাৰণে বহুত ফাস্টেষ্ট গ্ৰো হয় কোডিং ঠিক আছে অটোমেটিক আপোনাৰ যিমান বিলাক অটোমেটিক হেই আপোনাৰ ডিবাগ বিলাক কৰে তাৰপিছত প্ৰগ্ৰামাৰ টাৰ্গেটিং 30 মিনিট মই বললে 30 মিনিটত কি কৰে এটা প্ৰজেক্ট লঞ্চ কৰিব পাৰে 30 মিনিটত এটা প্ৰজেক্ট লঞ্চ কৰিব পাৰে ঠিক আছে নেক্সট ওয়ান আটাইতকৈ ভাল কথা চাওক আমাৰ গুড নিউজটো এইটোৱে বোৰ্ড চেনৰ আপোনাৰ পাঁচটা কি আছে ইকোসিস্টেম আছে আৰু পাঁচটাই নিজৰ হয় যিখিনি আমাক বহুত বেছি প্ৰয়োজন হয় যেনেকৈ আপোনাৰ মাইনেট বোৰ্ডৰ নিজৰ মাইনেট আছে দুই নম্বৰটা এক্সপ্লোৰাৰ আমি ব্লকচেন এক্সপ্লোৰ কৰি মেলি গোটেই হিষ্ট্ৰীখিনি চাব পাৰো যে ক'ত কিমান ফান্ড এলোকেট হৈ আছে ক'ত কিমান ফান্ড ট্ৰানজেকশন হৈছে আমি কিমান উইথড্ৰ কৰিছো আমাৰ ৰেকৰ্ডটো তাত হিষ্ট্ৰী আছে নে নাই ডাটাটো এই গোটেইখিনি আমি এক্সপ্লোৰ কৰি চাব পাৰো ঠিক আছে নেক্সট আছে আপোনাৰ ব্ৰিজ আটাইতকৈ ডাঙৰ বস্তু চাওক আজি আমি সাগৰ এখন পাৰ হ'বলৈ আমাক কি লাগিব বা এখন নদী এখন পাৰ হ'বলৈ আমাক কি লাগিব ব্ৰিজ লাগিব দলং লাগিব হয় নে নহয় তো ধৰি লওক আজি মই বিএনপি যেটো ব্লকচেন বিএনপি কি হয় ব্লকচেন और আপনার ইউএসডি ইউজ হয় যেনেকে ডলার বুলি কম হয় না নহয় আৰু যিমানবিলাক গ্লোবাল প্ৰজেক্ট আছে প্ৰত্যেকটো প্ৰজেক্টত কি হয় ডলাৰ ইউজ হয় সেই ডলাৰটো আমি আৰ্ন কৰিবলৈ হ'লে আমি ইয়াত কি পাওঁ ব্ৰিজ কৰিব লাগিব এই ব্ৰিজখন কি হয় যেনেকৈ আপুনি সাগৰ এখন আপুনি পাৰ হৈছে তো ইয়াত ব্ৰিজিটো নিজৰ আছে ঠিক আছে তাৰপিছত আছে আপোনাৰ বোৰ্ড ওয়ালেট এটা নিজৰ এটা ওয়ালেট ডিসেন্ট্ৰালাইজ ওয়ালেট যিকোনো এটা ওয়ালেট যেনেকৈ আপুনি হৈছে নিজৰ বোৰ্ড ওয়ালেট বনাইছে ঠিক আছে তাৰপিছত বিডেক্স টো কি হয় বিডেক্স টো সোয়াপিং কৰিব পাৰে মানে আমি ইয়াত আৰ্ন কি কৰিম টোকেন আৰ্ন কৰিম টোকেনটো আমি কি কৰিম সোয়াপ কৰিলে কি হ'ব ইউএসডিটি হ'ব ইউএসডিটি মানে কি ডলাৰ মানে ডলাৰ পিছত আমি কি কৰিম আইএনআৰ বনাম ঠিক আছে তাৰমানে আমাৰ ইণ্ডিয়ান কাৰেন্সি বনাম তো তাৰ কাৰণে আপোনাৰ কি আছে বিডেক্স আছে সোয়াপিংৰ কাৰণে তো এই পাঁচটা মেইন ফাউন্ডেশন হয় এই বোৰ্ডচেনৰ প্ৰজেক্টৰ ঠিক আছে তো এইটা আছে না আমাৰ লগত গোটে পাঁচটা মানত আছে তো আমি খুব ভাগ্যৱান যে আমি গোটেখিনি নিজৰ পাইছো থাৰ্ড পাৰ্টি নহয় কিন্তু নিজৰ ব্লকচেন নিজৰ প্ৰডাক্ট কিমান আহিছে তাত কিমান ইনভেষ্টমেন্ট কৰিছে যাতে সিস্টেমটো লংজিভিটি কিমান আমি তাতে গম পাম ঠিক আছে তো ইনিশিয়াল ফেজত আপোনাৰ $15 মিলিয়ন ইয়াত কি কৰিছিলে ইনভেষ্ট কৰিছিলে আপোনাৰ বোৰ্ডচেনত ঠিক আছে তাৰপিছত আপোনাৰ কোনে ইনভেষ্ট কৰিছে এইটা আপোনালোকে নেটত চাব সার্চ কৰি চাব বহুত ডাঙৰ কি হয় এটা কোম্পানী হয় ঠিক আছে ইনভেষ্টমেন্ট কোম্পানী হয় যেনেকৈ নিক্স ফাউন্ডেশন আলফা ক্যাপিটাল গেমনেট বহুত ডাঙৰ কোম্পানী হয় এটা আপোনাৰ ব্লকচেন হিষ্ট্ৰী আৰু এই কোম্পানী এটা কি কৰিছে ইনিশিয়ালি $50 মিলিয়ন কি কৰিছে ইনভেষ্ট কৰিবলৈ ৰেডি আছে তেখেতলোকে ৰিজাৰ্ভ কৰি ৰাখিছে ফান্ড বেলেগ ইকোসিস্টেমৰ কাৰণে আহিবলগীয়া ফিউচাৰ বোৰ্ডচেনৰ কাৰণে এটা ক্লিক ক্যাপিং হ'ব লাগে ইয়াৰ কাৰণে বহুত ডাঙৰ প্ল্যানিং আছে ঠিক আছে আৰু এই এনেকুৱা হয় যে মই কৈছো আপোনালোকে ইন্টাৰনেটত গৈ প্ৰত্যেকটো বস্তু চাব পাৰিব ট্ৰান্সপাৰেন্সি হয় ঠিক আছে এতিয়া চাওক এই ৰোড মেপটো চাওক আটাইতকৈ ডাঙৰ যে কি আমি যেটো প্ৰজেক্টত কাম কৰিছো প্লানিং কি হয় ফিউচাৰ
আমিতো জানিব লাগিব নেক্সট স্টেপ কি হ'ব, কি আহিব, এনেকুৱা এডভান্টেজ কি আহি আছে বা এনেকুৱা কি আপডেশন আহি আছে। 2025 ত বৰ্ড চেইনটো কি কৰিছিলে তেখেতলোকে ডিজাইন কৰিছিলে, বনাইছিলে, ঠিক আছে। তাৰমানে ইয়াক বনাবলৈ 1.5 বছৰ লাগিছে টোটেল, ঠিক আছে। তাৰপিছত আপোনাৰ ইয়াক লঞ্চ কৰিছে আপোনাৰ মাৰ্চত এক লঞ্চ কৰিছে। তেনেকে আপোনাৰ এপ্ৰিলত ইয়াক ডুবাইত আপোনাৰ এটা ডাঙৰ ইভেন্ট তেখেতলোকে পাতিম বুলি এটা পৰিকল্পনা কৰিছিলে। তাৰপিছত এণ্ড অফ জুন, এপ্ৰিল মে জুন, এটা জুনত আপোনাৰ 2000টা ইকোসিস্টেম মানে 2000টা প্ৰডাক্ট বেলেগ বেলেগ ইকোসিস্টেম কি কৰিছে লঞ্চ কৰিবলৈ তেখেতলোকে ৰেডি কৰিছে, ঠিক আছে। তাৰপিছতে আপোনাৰ এতিয়া আমাৰ কি চলি আছে আগষ্ট, ঠিক আছে। এতিয়া আগষ্ট চলি আছে, আগষ্ট দেখাই আছে চাওক onboarding of million users competing network top tier whole global competing activation campaign activation। তো এতিয়া আপোনাৰ আগষ্ট মাহত অলৰেডি ইয়াত যেটো বোৰ্ড ব্লকচেইন আছে আপুনি বুজিব পাইছানে নে আপুনি ক্ৰিটিকেল পাইছে নাই ক্ৰিটিকেল নাই নকৰা আমি শৰ্টকাটকে বুজাম বহুত দীঘলীয়া কৰিলে আপোনালোকে আমনি পাব, ঠিক আছে। তো ইয়াত আপোনাৰ কি আছে আগষ্ট আৰু ছেপ্টেম্বৰ, আটাইতকৈ ডাঙৰ কথা কি ছেপ্টেম্বৰত আপোনাৰ আহিবলগীয়া ছেপ্টেম্বৰ মাহত ইয়াক লিস্টেড কৰিব গৈ আছে টপ 10 এক্সচেঞ্জত এটা বিগ ক্লেপিং হ'ব। আমাৰ যিটো বোৰ্ড চেইন এই বোৰ্ড চেইনটো লিস্টেড হ'বলৈ গৈছে টপ 10 এক্সচেঞ্জত, গম পাইছেনে। যে যেতিয়া প্ৰথম আহিছিলে তাৰপিছত যেতিয়া লিস্টেড কৰিছিলে কি বহুত হাই গৈছিলে, এক বছৰতে হাই গৈছিলে, আপোনাৰ হিষ্ট্ৰী দেখাইছিলো। তো ইয়াৰো চান্স আছে বহুত হাই যোৱা, ঠিক আছে। এটা নেক্সট চাওক এখন ৰোড মেপ হয়, আমি ৰোড মেপখন চাম। এটা কোড বোৰ্ড চেইন আজি লঞ্চ হৈ গ'ল, কোড আপোনাৰ ষ্টাফ আৰু মানে অপাৰেশন সেন্টাৰ আছে গ্লোবেলি, ঠিক আছে। টোটাল গ্লোবেলত আছে 1500 অফিস আছে ওয়ার্ল্ড ওয়াইড, ঠিক আছে। বেলেগ বেলেগ কান্ট্রি ইয়াৰ অফিস বিলাক আছে, যেনেকৈ আপোনাৰ চাইনা দেখিছে, আপুনি আছে মালয়েছিয়াত আছে, থাইলেণ্ডত আছে, হংকঙত আছে, ভিয়েটনামত আছে, এতিয়া ডুবাই এটা ক্লেপিং হ'ব লাগে। ডুবাইত আপোনাৰ অফিস অলৰেডি ষ্টাৰ্ট হৈ গ'ল, ঠিক আছে। নেক্সট প্লেনিং ডুবাইত আৰু মালয়েছিয়াত হ'বলৈ গৈ আছে, ঠিক আছে। নেক্সট যেটো সামিট প্ৰগ্ৰাম হৈছিলে প্ৰায় 5000 কমিউনিটি হৈছিলে, 5000 ওয়ার্ল্ড ওয়াইড গ্লোবালি মানুহ হৈছিলে আৰু তাত আমাৰ ইণ্ডিয়া আমাৰ যিজন টপ লিডাৰ হয় তেখেতৰ ৰিপ্ৰেজেন্ট হৈছিলে, এইটো দেখিছে ইণ্ডিয়া, ঠিক আছে। তেনেকৈ আপোনাৰ বেলেগ বেলেগ কান্ট্ৰি ভকে নহয় এই বটৰ টোটাল সাপ্লাই কিমান আছে 1.5 মিলিয়ন টোটাল সাপ্লাই আছে, 150 মিলিয়ন টোটাল সাপ্লাই আছে। আৰু বটটো ইনিশিয়াল লিস্টিং হৈছিলে কিমান $5 পৰা লিস্টিং হৈছিলে আৰু আজি টাইমত কিমান চলি আছে এটা প্ৰাইস 9.7 to 9.6 ডলাৰ চলি আছে এটা বটৰ প্ৰাইস, যদি লিস্টেড হোৱাই নাই। এতিয়া অনলি নিজৰ যিটো এক্সচেঞ্জ তাত লিস্টেড কৰিছে, যেনে কইনস্টো আপোনালোকে সাৰ্চ কৰিলে পাব গুগলত, কইনস্টো লিস্টেড কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা কি জানেনে বিগ নিউজ হয় আমাৰ কাৰণে, কইন মাৰ্কেট কেপতো বহুত ব্লকচেইনটো লিস্টেড হৈ গ'ল, এটা ক্লেপিং হ'ব লাগে। কইন মাৰ্কেট কেপ আটাইতকৈ ডাঙৰ মাৰ্কেট হয়, বহুত ডাঙৰ মাৰ্কেট, ঠিক আছে। এতিয়া দেখাইছে চাওক এই ধৰণে আপোনাৰ মাইনিংৰ যিটো ডিস্ট্ৰিবিউশন মডেল মানে যিটো ব্লকচেইনৰ 1.5 মিলিয়ন টোকেন আছে, এই 1.5 মিলিয়ন কি ধৰণে আপোনাৰ ডিস্ট্ৰিবিউশন হ'ব ইয়াত এটা কি দেখাইছে ডাটা দেখাইছে, যেনেকৈ 70% মাইনিং আউটপুট, 5% ইনষ্টিটিউশনাল ইনভেস্টৰ, 13% ইকোসিস্টেম ডেভেলপমেন্ট আৰু 5% হ'ল এক্সচেঞ্জ ইয়াৰ্ড, 7% হ'ল অপাৰেশনাল টেকনিক্যাল টিম। তো এই ধৰণে আপোনাৰ ডিস্ট্ৰিবিউট হ'ব 70% আপোনাৰ তাৰ ভিতৰত আপোনাৰ 10% হোম মাইনিং মেচিন, যোনে যোনে মাইনিং মেচিন লৈছে তাত 10% ডিস্ট্ৰিবিউশন হ'ব, 30% ডেডিকেটেড মাইনিং মেচিন আৰু 60% পোস্ট মাইনিং, যোনে যোনে ষ্টেকিং বুলি এটা কি থাকে প্ৰগ্ৰাম থাকে য'ত হোল্ডিং বুলি কয়, তাত আপোনাৰ এইটো 60% টো তাত ডিস্ট্ৰিবিউশন হ'ব। নেক্সট ওৱান ওকে, এতিয়া ইয়াত চাওঁ আমি বোৰ্ড চেইনটো কি হয় আমি সকলোৱে বুজিলো। ব্লকচেইন আমি ডিস্ট্ৰিবিউট চালো, বিএনপি চালো, সোলানা চালো, ইথেৰিয়াম চালো, এতিয়া আহি গ'ল কি বোৰ্ড চেইন এআই, ঠিক আছে। তো বোৰ্ড চেইনৰ প্ৰথম প্ৰডাক্ট, প্ৰথম ইকোসিস্টেম যিটোৱে মাৰ্কেটিং প্লানটো আনিছে, মানুহক জড়িত কৰিছে, বোৰ্ড চেইনটো চিনাকি কৰাইছে, সেইটো কি হৈছে কেৰিপেক ইকনমিক মডেল, ঠিক আছে। এটা কেৰিপেক কি হয় আমি অকণ বুজি লওঁ। কেৰিপেক হৈ গ'ল আপোনাৰ ইকোসিস্টেম বা আমি কোন ডিজিটেল এটা প্ৰডাক্ট হয় বা টোকেন বুলি ক'ব পাৰে, ঠিক আছে। তো কেৰিপেক আপোনাৰ শৰ্ট ফৰ্মত কৈছে এইটো সিএ, ঠিক আছে। এটা সিএ টোটাল সাপ্লাই কিমান আছে 210 মিলিয়ন সাপ্লাই আছে টোটাল, ঠিক আছে। আৰু 210 মিলিয়ন মই যে কোনো বিডেক্স বিটো সোয়েপিং কৰিব পাৰো, আমি আমাক সোয়েপিংৰ কাৰণে আমি যে উইথড্ৰ কৰিম যেতিয়া সোয়েপ কৰিম তাৰ কাৰণে কিমান ৰাখিছে 10 মিলিয়ন সোয়েপিংৰ কাৰণে ৰাখিছে, ঠিক আছে। আৰু আনাদাৰ 200 মিলিয়ন টো কি হৈছে ডিস্ট্ৰিবিউশন কৰিছে, আৰু ডিস্ট্ৰিবিউশন কি ধৰণে কৰিছে ডেইলি ইমিশন, মানে কি তেখেতলোকে এটা কি লগালে, এটা একদম চৰকাৰ আপোনাৰ বস্তু লওক, আপোনালোকৰ এতিয়া গুৱাহাটীত কোনোবাই যদি আলু খেতি কৰিছে, ঠিক আছে, সিম্পল এজ এক্সাম্পল, বহুত আলু খেতি কৰা নাই, দুজনমান ব্যক্তি আলু খেতি কৰিছে। তো আলু
আপোনাৰ মাৰ্কেটত ভাওটো বাঢ়িব নে কমিব ৰেটটো বাঢ়িব নে কমিব কেলে বাঢ়িব ৰেটটো সাপ্লাই কম আছে তো গোটে মাৰ্কেটৰ খেলটো কি হয় সাপ্লাই এণ্ড ডিমান্ড আৰু তেখেতলোকে কি কৰিলে 200 যিটো মিলিয়ন আছে সেই 200 মিলিয়নৰ পৰা অনলি 40,000 টোকেন ডেইলি কি হ'ব সাৰ্কুলেটিং সাপ্লাই আহিব মাৰ্কেটত আহিব তাৰমানে এটা কোটা আহিব ঠিক আছে এটা লিমিটেড কইনহে মাৰ্কেটত ডেইলি ওলাব ৰিলিজ হ'ব এখানে কৈছে ডেইলি ভিজন 40,000 CA অনলি ঠিক আছে এতিয়া 40,000 ৰ পৰা আকৌ প্ৰত্যেক দুবছৰ মূৰে কি কৈছে 10% ডিডাকশন কৰি গৈ আছে টোকেন 10% কমি গৈ থাকিব ঠিক আছে প্ৰত্যেক দুবছৰ মূৰে আৰু এনেকে যদি চাই আপুনি এই 200 মিলিয়ন যদি 40 টাকে ওলাই দুবছৰ মূৰে যদি 10% ডিডাকশন হয় তেতিয়াহলে কিমান বছৰ লাগিব গোটে টোকেন খিনি মাৰ্কেটত আহিবলৈ 22 ইয়াৰ্স or দিয়া আছে 22 বছৰ লাগিব তাৰমানে ইয়াৰ মেকানিজম টু ইয়াৰ সিস্টেম কিমান বছৰ হয় 22 বছৰ হয় ঠিক আছে রোড ম্যাপ টু 22 বছৰ ইকোসিস্টেম এতিয়া চাওক এই 40,000 জিটো কোটা ডেইলি ৰিলিজ হৈছে ইয়াক কি কৈছে ডিস্ট্ৰিবিউশন কৈছে ফাৰ্ডাৰ কমিউনিটি মাজত কেনেকে 42% কম্পিউটিং পাৱাৰ এটা জুনে আগত হেডসেট কিনিছিল হেডসেটত লৈ আমাৰ 42% টু ডিস্ট্ৰিবিউশন হয় ঠিক আছে তাৰপিছত আহিলে আপোনাৰ 18% উপর যায় জুনে হেডসেটৰ পৰা যিখিনি CA আৰ্ন কৰিলে এই CA খিনি যদি হোল্ড কৰিলে তাত আপোনাৰ 18% POS মানে proof of staking জুনে কৰিব যেনেকৈ 30 দিন যেনেকৈ 90 দিন 4 মাহত বনাব পাৰি তেনেকৈ কম্পাউণ্ডিং কৰিব পাৰিব তাত কি দিছে 18% টো তাৰ কাৰণে ৰাখিছে ঠিক আছে তাৰপিছত আহিল 2% আটাইতকৈ ডাঙৰ সাপোৰ্ট সিস্টেম হিচাপে ইয়াত 2% এটা ফাউন্ডেশনৰ কাৰণে ৰাখিছে 2% ফাউন্ডেশন মানে কি আমি যে আজি মিটিং কৰিম ক'বাত গ্লোবালি কোৱাত ইভেন্ট হ'ব তো সিস্টেমে 2% টো তাৰ কাৰণে ৰাখিলে যাতে কমিউনিটিয়ে যাতে কোনো মানে হেৰাসমেন্ট নহয় যে আজি মই মিটিং কেনে কৰিম পকেট খালি পইচা নাই কাৰণ বহুত ব্যক্তি আছে হয় নহয় য'ত মাৰ্কেটিং কৰিবলৈ আমাক কি লাগে পকেটত পইচা লাগে মানুহক আমি ইনভাইট কৰিবলৈ যেনেকৈ আজি মিটিংখন কৰিছো ইয়াত আমাৰটো এটা বাজেট আছে হয় নহয় আজি এপলটো বুক কৰিছো আমি তো প্ৰত্যেকটো পইচা আমি কি হ'ব ক্লেইম কৰিব পাৰো তাৰ কাৰণে কি আছে 2% ফাউন্ডেশনৰ কাৰণে ৰাখিছে প্ৰত্যেকে সাপোৰ্ট সিস্টেমৰ কাৰণে 3% হৈ গ'ল ডাউ ইনকাম 3% টু ডাউ ইনকাম মানে ইয়াত এটা ৰেংক আছে যেটো ৰেংক এচিভ কৰিলে এই 3% টু ডাউ ইনকাম হিচাপে বহুত ডাউ ইনকাম হয় ঠিক আছে যেনেকৈ আপোনাৰ 35% এক্টিভ ৰিৱাৰ্ড পুল এটা এক্টিভ ৰিৱাৰ্ড পুল কি হয় জুনে এক্টিভলি কাম কৰিব এই বোট চেইন টু কেৰি ফেক্ট জুনে মাৰ্কেটত প্ৰমোট কৰিব টিম বিল্ডিং কৰিব তেখেতলোকে এক্টিভ কি পাব ৰিৱাৰ্ড পুলটো পাব ঠিক আছে আৰু এইটো বহুত ডাঙৰ ইনকাম হয় তো এটা আমি নেক্সট যাম ঠিক আছে এতিয়া মই আপোনাক ক'লো যিটো 42% মানে 16,800 টোকেন ডেইলি কি হৈছে জুনে হেশটেগ পাৰচেজ কৰিছে তাত ডিস্ট্ৰিবিউট হ'ব এটা গ্লোবালি কমিউনিটি কিমান আছে মই মানিছো 5 লাখ আছে আজি গেম ফেক্টৰ ঠিক আছে 5 লাখ মানুহে যিমান মানুহে হেশটেগ কিনিব তাৰ ভিতৰত আপোনাৰ পাৰ্সোনেল জুনে ইনভেষ্ট কৰিছে যেনেকৈ মই আজি $1,000 এটা ইনভেষ্ট কৰিলো এই $1,000 টো ডিভাইড কৰিব লাগিব টোটেল হেশটেগ কিমান হৈছে সিস্টেমত পাই এই হেশটেগটো ডিভাইড কৰাৰ পিছত আৰু 42% মানে 16,800 ইনটু কৰি দিব যিটো ওলাব ডেইলি আপুনি আউটপুট সেইটো পাব আপুনি CA সেইটো আৰ্ন কৰিব বুজি পাইছে আপোনালোকে এই ধৰণে এইটো এটা কি দেখাইছে আমাৰ আৰু আমি যিমান উইথড্ৰ কৰিম যেতিয়া আমি তাক সোয়েপ কৰিম মানে আমি কইনটো বা টোকেনটো আমি যেতিয়া ডলাৰলৈ কনভাৰ্ট কৰিম তাক কি কাটিব 5% স্লিপেজ চাৰ্জ কাটিব আৰু এই 5% কোনে পায় 5% টো ব্লকচেইনে পায় বুজিছে আজি ব্লকচেইন বনোৱা মেইন উদ্দেশ্য কি আছে জানেনে আজি যেনেকৈ BNB চেইন আটাইতকৈ ইউজ হয় আপোনালোকে যোনে কাম কৰিছে জানে BNB ব্লকচেইনত বহুত ইউজ হয় ঠিক আছে BNB ব্লকচেইনত প্ৰতিটো সেকেন্ডত আৰ্ন কৰি আছে পইচা যোনে BNB বনাইছে আজি তাৰ হাতত ডেইলি ইনকাম হৈ থাকে হাজাৰ কৰোৰ টকা ট্ৰানজেকশন হৈ থাকে ঠিক আছে তো এই ব্লকচেইনটো যিমান কেইফেক্টত মানুহ আহিব যিমান জড়িত হ'ব মাৰ্কেটিং হ'ব আমাৰ প্ৰত্যেকৰ পৰা 5% স্লিপেজ চাৰ্জ কাটিব আমি স্লিপেজ চাৰ্জ ওপৰত যায়গে আপোনাৰ ব্লকচেইনত গুচি যায়গে তাৰ ভিতৰত আপোনাৰ ডিস্ট্ৰিবিউশন হৈছে চাওক কি ধৰণে আজি কি হৈছে টোকেনটো সদায় মাৰ্কেটৰ ওচৰত কি আপ এণ্ড ডাউন থাকে হয় নহয় বাট ইয়াত আপ এণ্ড ডাউন বেছি নহ'লে কি কৰিলে অনলি 40,000 ৰাখিলে আমি দেখিলো লিমিটেড সাপ্লাই ৰাখিছে ডেইলি তো তাৰ পৰা নেক্সট দুবছৰ পিছত কি হৈছে 10% ৰিডাকশন কৰিছে আকৌ যেতিয়া আমি স্ৱেপিং কৰো 1.8% যিটো 5% কাটে তাৰ পৰা 1.8% বাই বেক কৰে CA কি কৰে সিস্টেমে বাই কৰে ঠিক আছে বাই কৰি কি কৰে বাৰ্নিং কৰে তাৰমানে তাক গাইড কৰে মাৰ্কেটৰ পৰা এইখিনি আমি চাব পাৰোঁ ঠিক আছে নেক্সট 3.22 যিটো 3.2% এইটো নোট হোল্ডাৰ যোনে ইনিশিয়াল ষ্টেজত এই ব্লকচেইনটো পাইছিলে ষ্টাৰ্টিংত যোনে পাইছিলে তেখেতলোকে নোট কিনিবলৈ কি পাইছিলে সক্ষম হৈছিলে নোট মানে কি হয়
ব্লকচেইনৰ শ্বেয়াৰ হয় শ্বেয়াৰ হোল্ডাৰ বুলি এটা কোম্পানী যেতিয়া লঞ্চ হয় আজি বিল্ডিংটো যোনে বনাইছিলে প্ৰথম ষ্টেজত কোনোবাই শ্বেয়াৰ পাইছিলে হয় নে নহয় মই ইমান টকা লগাম মোক ইমানটো শ্বেয়াৰ লাগিব যে বিল্ডিংটো বা যিমান ৰেভিনিউ জেনেৰেট হ'ব যিমান ৰয়েলিটি এটা আহিব হয় নে নহয় তো এই ধৰণে আপুনি ব্লকচেইন কি পাইছিলে ইনিশিয়েল ষ্টেজত ব্যক্তিসকলে নোট হোল্ডাৰ হিচাপে গ্ৰহণ কৰিব পাৰিছিলে ঠিক আছে নেক্সট আমি এতিয়া চাওক ইয়াত মই যেটো ষ্টেকিংৰ কথা ক'লো আপোনালোকক যে আমি যে সিএ যেটো আৰ্ন কৰো ইয়াত মেইন উদ্দেশ্যটো কি হৈছে আমি সকলোৱে কৈছো যে টোকেন আৰ্ন কৰিব লাগে ঠিক আছে টোকেনৰ এটা ভ্যালু আছে টোকেনৰ সাপ্লাইটো লিমিটেড হয় গতিকে টোকেনৰ প্ৰাইসটো ডেইলি বাই ডেইলি বাঢ়িবলৈ ষ্টাৰ্ট কৰিছে বা এটা ৰেটত মেইনটেইন আছে তো আমি ইয়াত কি কৰিব লাগে যিখিনি টোকেন আমি আৰ্ন কৰিম হয়তো আমি হেডছেটক আৰ্ন কৰিব পাৰো নহলে ডাইৰেক্ট আমি টোকেন বাই কৰি আমি কি কৰিম তাক হোল্ডিং কৰিব পাৰো যেনেকৈ ফ্লেক্সিবলত যদি হোল্ডিং কৰো আমি কি পাম 0.2% 0.4% ডেইলি ইল্ড পাম তাৰমানে ডেইলি কাউন্ট কম্পাউন্ডিংত আমি প্ৰফিট পাম নেক্সট হ'ব 30 ডেজত 1.3% তাৰপিছত আপোনাৰ ফ্লেক্সিবলত হ'ব 90 ডেজত হ'ব 1.6% 180 হৈ গ'ল আচ্ছা এই পার্সেন্টেজটো হয় জানো এইটো নহয় ন পার্সেন্টেজটো এইটো পার্সেন্টেজ নহয় 90 ডেজ হৈ গ'ল আপোনাৰ তাৰপিছত 180 ডেজ 360 ডেজ এতিয়া আহিব নতুন 540 ডেজ আহিব 540 ডেজ আনাদাৰ কি হ'ব এটা ষ্টেকিং পিৰিয়ড আহিব প্ৰত্যেকত বেলেগ বেলেগ কি আছে পার্সেন্টেজ আছে পার্সেন্টেজ কি হ'ব পাম পইচা পাম নেকি পার্সেন্টেজ পইচা পাম আমি প্ৰডাক্ট কি হয় সিএ আমি মনত ৰাখিব লাগিব ইয়াত কোনো কমিটমেন্ট কৰা নাই ইমান লগালে ইমান পাম বুজিছেনে আৰু এইবিলাক সিস্টেমে কি হয় আমাক বেছি লুপ দিয়ে আমাক মোহিত কৰে পিছত আমাক কি কৰে ঠগি থৈ গুচি যায় কিন্তু ইয়াত সিধাসি এটা কথা কৈছে এটো হৈ গল মাৰ্কেটিং এটা মাৰ্কেটত লিস্টেড থকা বস্তু হয় ইয়াক আপুনি বাই কৰক আপুনি হোল্ড কৰক আৰ্ন কৰক ঠিক আছে ইয়াৰ ভ্যালু যি থাকিব মাৰ্কেটত সেই ভ্যালুত আপুনি সেল কৰক তো এক কোনো ধৰণৰ কোৱা নাই আপুনি 2x পাব 3x পাব বাট হয় আপুনি টোকেনত 2x পাব টোকেনত 3x পাব ঠিক আছে তো এটা নেক্সট আমি এটা চাওক যেনেকৈ ফ্লেক্সিবলত আমাৰ যেটো আৰওআই ডেইলি আহে 0.2 to 0.4 ঠিক আছে আৰু 30 ডেজ 90 ডেজ 180 ডেজ 360 ডেজ এতিয়া আটাইতকৈ আমি সবকে ৰিকমেন্ড কৰিছো 360 ডেজ কেলে 360 ডেজত যদি আমি 10টা টোকেন লগাও 10টা মানে 10 টোকেন আমি যদি বাই কৰি এটা হোল্ড কৰো তেতিয়া হলে 360 ডেজত আপোনাৰ লগাই দিলে মানে ডেইলি কিমান হ'ব 0.5% আহিব ডেইলি আমাৰ 10টা হ'ব তো তেনেকৈ যদি আপুনি কম্পাউন্ড কৰে আপুনি উইথড্ৰ নকৰে 3 মাহ মানে 90 দিন যদি আমি ৰখি দিও আমাৰ 10 টোকেনটো কি হয় আমাৰ প্ৰফিটত 10 টোকেন আহি যায় আমাৰ নিজৰ 10টাটো ঘূৰি আহে গম পাইছানে আজি 10টা দাম কিমান আছিল $270 হৈ লওক ঠিক আছে এটা দাম কিমান $27 সাপোজ তো আমি $270 দি কি 10টা কিনিলো আৰু $270 যদি সেম প্রাইস থাকে আমি 3 মাহত $270 ঘূৰাই পাম বুজি পাইছানে যদি সেম প্রাইস থাকে যদি প্রাইস বাঢ়ি যায় তেতিয়াহলে আৰু বেছি আপুনি তাৰ ইনকাম কৰিব পাৰিব ঠিক আছে এটা নেক্সট আটাইতকৈ ভাল কথা আজি মই যেটো আপোনাক কৈছিলে V3 পাই এনেকুৱা কি মুহূৰ্ত আছে আজি ৰেংক বিলাক আমি ল'ব লাগে ঠিক আছে কোনোবাই যদি ভাল পায় হয়তো কোনোবাই ইনভেস্ট কৰিব পাৰে বা কোনোবাই বাই কৰিব আপুনি নিজৰ ইনভেষ্টমেন্টৰ পৰা সিএ আৰ্ন কৰি আছে আপুনি যদি ৰেংক এচিভ কৰে তেতিয়াহলে এক্সট্ৰা সিএ আপুনি কি কৰিব পাৰিব আপোনাৰ আৰ্ন কৰিব পাৰিব যেনেকৈ প্ৰথম ৰেংকটো V1 হ'বলৈ কি কৰিব লাগে আমি নিজৰ আইডি সেলফ নিজৰ আইডি কি কৰিব লাগে 500 ইউ তাৰমানে USDT বুলি কৈছে $500 আমি কি কৰিব লাগিব নিজে ইনভেস্ট কৰিব লাগিব নিজৰ আইডিটো টপ আপ কৰিব লাগিব সেকেন্ড হৈ গল আমাৰ কৈছে উইকাৰ লেগত এটো কি কৈছে উইকাৰ লেগ এটা উইকাৰ লেগটো কেনেকৈ হ'ব অকন বোৰ্ডত দেখাবলৈ বস্তুটো তো 10KU মানে $10,000 অৰ্থাৎ কিমান হ'ব 10 লাখ টকা হ'ব যদি আমি আইনত হয় না নহয় আজি ডলাৰৰ দাম কিমান 103 টকা হৈ গ'ল 102 টকা হৈ গ'ল 104 টকা হৈ গ'ল তো এই হিচাপত ধৰিলে আপোনাৰ 10 লাখ টকা ওপৰত হৈ যাব মিনিমাম তো 10 লাখ টকা বিজনেস মই উইকাৰ ফেলে যদি কৰি দিও তেতিয়া হলে মই কি ওলাই যাম V1 ওলাই যাম আৰু V1 ওলালে মই এটা এচিভমেন্ট পাই গলো V1 ওলাৰ পিছত মোৰ ডেইলি এটা আউটপুট আহিব সিএ আহিব এক্সট্ৰাকে 0.6 0.5 আমাৰ ডেইলি সিএ আহিব তাৰমানে আপুনি 27 ৰ কিন্তু পইচা ডেইলি কেটকা আৰ্ন কৰিব ঠিক আছে ডলাৰ হিচাপত তো এই ধৰণে আপুনি V1 ৰেংক এচিভ কৰিব পাৰে নেক্সট হৈ গল V2 হ'বলে আপোনাৰ নিজৰ আইডি কিমান আছিল 500 ইউ আছিল আৰু 500 ইউ আপুনি কি কৰি ললে এড কৰি ললে তো আপোনাৰ কিমান হৈ গল 1k ইউ হৈ গল তাৰমানে $1,000 আপুনি টপ আপ কৰি ললে $1,000 কৰাৰ পিছত আপোনাৰ উইকাৰ লগত কিমান আছিল 10,000 আছিল আৰু 20,000 বিজনেস এড হৈ গল তাৰমানে কিমান হৈ গল 30,000 বিজনেস হৈ গল হেইদিনাখন আপুনি কি এচিভ কৰি ললে V2 এচিভ কৰি ললে আৰু V2 এচিভ কৰাৰ লগে লগে আপোনাৰ লাইফটো চেঞ্জ হৈ ষ্টাৰ্ট কৰিব কেলে কি V2 পৰা ধুনীয়া এটা ইনকাম ষ্টাৰ্ট হয় ধুনীয়া এটা সিএ আহে ডেইলি সিএ আপোনাৰ আহিব ঠিক আছে মিনিমাম কিমান আহিব 0.8 to 1 CA আপোনাৰ ডেইলি আহিব ঠিক আছে তেনেকৈ আপোনাৰ V3
V3 আপোনাৰ কিমান লাগিব নিজৰ আইডিটোত আপোনাৰ 1000 আছিল আৰু 500 এড কৰিলে আপুনি কিমান হ'ল 1500 কে হৈ গ'ল কাৰণ $1500 কৰিলে পিছত আপোনাৰ উইকাৰ লাগিব কিমান বিজনেছ কৰিব লাগিব টোটাল 30000 আছিল আৰু another 50000 আপুনি বিজনেছ কি কৰিলে নতুনকে তো আপোনাৰ কিমান হ'ল $80000 বিজনেছ হ'ল তাৰমানে 80 লাখ টকাৰ বিজনেছ প্লাস কৰিলে এটা আপুনি কি ওলাই গ'ল V3 ওলাই গ'ল আৰু V3 ওলাই যোৱাৰ পিছত আপোনাৰ মিনিমাম ডেইলি যিটো চি আহিব 2.82 3 উচৰাচি আপোনাৰ তিনটা চি আহিব এটা যদি 27 টকা কিমান হ'ব তেতিয়া হ'লে মিনিমাম $100 মেক্সিমাম $100 আছে পাৰ ডে আপোনাৰ ইনকাম ষ্টাৰ্ট হ'ব $100 মানে কিমান হয় 100 টকা নেকি 10000 টকা ইনকাম ডেইলি আপুনি ইনকাম কৰিবলৈ সক্ষম হয় এটা ক্লেপিং হ'ব লাগে ন ভিজি কাৰ্ড কিমান ধুনীয়া ঠিক আছে তেনেকে আপোনাৰ V4 ঠিক আছে আপোনাৰ নিজৰ আইডিত আপোনাৰ কিমান আছিল $1500 আছিল আৰু 5 পেড কৰিলে তাৰমানে আপোনাৰ ৰেংকটো টপ আপ কৰি গৈ থাকিব লাগে তেতিয়া আপুনি ইনকাম খিনি ষ্টাৰ্ট কৰিব যিদিনাখন আপুনি ৰেংক আছে সেইদিনাখন টপ আপ কৰি ল'ব হ'ব ঠিক আছে তাৰপিছত আপুনি $2000 আপুনি কি কৰিলে নিজৰ আইডিত আপুনি ইনভেষ্ট কৰিলে টপ আপ কৰিলে আৰু আপোনাৰ উইকাৰ লেভেল 200k তাৰমানে কিমান $2 লাখ অৰ্থাৎ 2 কোটি টকা আপোনাৰ উইকাৰ সাইডে বিজনেছ হ'ব লাগিব ঠিক আছে এটা উইকাৰ পাৱাৰ আমি বৰ্ডৰ মান দেখাম ওচৰ ঠিক আছে অলপ মাৰ্কাৰটো লাগি দিব তো এই ধৰণে আপোনাৰ 200k যেতিয়া হৈ যাব তাৰমানে 2 কোটি টকা যেতিয়া হৈ যাব আপোনাৰ উইকাৰ সাইডত আপুনি লৈ যাব V4 আৰু V4 ওলাই গলে আপোনাৰ লাইফ টোটালি চেঞ্জ হ'ব ষ্টাৰ্ট হ'ব কেলে জানে নে আপোনাৰ অলমোস্ট 15000 to 20000 পাৰ ডে ইনকাম হ'ব ভাল লাগিব না লাগিব পাৰ ডে আহিব ডেইলি গম পাইছে আজি মই V3 ওলালো পাৰ ডে 10 লাখ ইনকাম কৰি পাৰ ডে আপুনি ভাবক মোৰ নিচিনা এটা লৰাই ইমান কম বয়সত মই সাকে মুকে বহুত ডাঙৰ ব্যক্তি আছে বহুত বেছি ইনকাম কৰি দিব পাৰে মই নকওঁ বাট এই সিস্টেমটো আজি 5 মাহ কাম কৰিছে ডেইলি 10000 তাৰমানে $100 যদি পাৰ ডে ইনকাম কৰি পাৰে ইয়াতকে বেটাৰ অপৰচুনিটি কি লাগে আমাক ঠিক আছে হয় না নহয় তো এটা নিজৰ কাৰণে ক্লেপিং দিয়ক ইয়াত কোনো ধৰণৰ পইচা কমিটমেন্ট নাই আপোনালোকে কেতিয়াও মিসকনসেপচনত নেযাব আপুনি কেতিয়াও মানুহৰ কথা বা কাবাৰ কথা শুনি কাম নকৰিব প্ৰথম সিস্টেমটো বুজি লওক সিস্টেমে কি কৈ আছে আমাক সিস্টেমে কি শিকাই আছে ইয়াত কি এডুকেশ্যন দি আছে সেইখিনি আমি বুজা বহুত প্ৰয়োজন আছে ঠিক আছে ইয়াত কোনো লোভ দিয়া নাই কাকো যে আপুনি এনেকে কৰিলে ইমান টকা লগালে ইমান টকা পাব কোনো মিছা কমিটমেন্ট নহয় এইটো সম্পূৰ্ণ এটা কি হয় সিস্টেমেটিক এটা প্লান হয় এইটো সিস্টেমেটিক প্লান হয় সাইন্টিফিক প্লান হয় য'ত এটা মেকানিজমত বনাইছে ইয়াত কোনো কাকো চেঞ্জ কৰিব নোৱাৰে ইয়াত যোনে ভালকে কাম কৰি বেছি ইনকাম কৰিব গম পাইছে আৰু যোনে ৰখি যাব সি ইনকাম ৰখি যাব লাহে লাহে কমি গৈ থাকিব ইয়াত যোনে এক্টিভলি কাম কৰি থাকে কৈছে এক্টিভ ইনকাম হয় এইটো বেছিক ইনকাম নহয় মই টিম বনাই দিলো কাইলে মই বহি আছো ঘৰত মই ইনকাম কৰি আছো তেনেকুৱা সিস্টেম নহয় এইটো আপোনালোকে প্ৰডাক্ট মাৰ্কেটিং শুনিছে কোনোবা কৈছে জড়িত আছে আজি বহুত আছে এমওএ আছে বেষ্টিজ আছে ওয়েবক্ৰিম আছে নে নাই প্ৰডাক্ট সেইটো কি হয় ফিজিক্যাল প্ৰডাক্ট হয় আৰু এইটো কি হয় ডিজিটাল প্ৰডাক্ট সেম কম্পেয়াৰ এজ আপোনাৰ প্ৰডাক্ট মাৰ্কেটিং হয় মানে এইটো কি হয় ব্লকচেইন ডিজিটাল প্ৰডাক্ট এটা ক্লেপিং হ'লে প্ৰথম মিস্টেক এনেকুৱা এটা প্ৰজেক্ট আহিছে যিটো প্ৰডাক্ট হৈছে ডিজিটাল প্ৰডাক্ট কাম কৰিছো আমি গম পাইছে বহুত আপডেট প্লান হয় তো এনেকৈ ধৰণে আপুনি ইনকাম কৰি পাৰিব ঠিক আছে তাৰপিছত বহুত ভাল লগা কথা চাওক এতিয়া যেতিয়া আপুনি V1 হৈ যাব আপোনাৰ কমিউনিটিত কিমান মানুহ আছে কোনো ইয়াত কি কৈছে হেড কাউন্টিং নাই আপোনাৰ ভলিউম ওপৰত আপুনি ৰেংক পাব ঠিক আছে আৰু যিমান আপোনাৰ কমিউনিটি আছে যিমান ভলিউম আছে যোনে যিমান আৰ্ন কৰিব চিয়ে যোনে আপোনাৰ দিন মই দেখাইছিলো 360 ডেজ আপোনাৰ টিমক যদি ষ্টেকিং কৰে প্ৰত্যেকজন ব্যক্তি যদি 360 ষ্টেকিং কৰে আনাটা আপুনি 6% তাৰ ROI পৰা আপুনি ইনকাম কৰিব যিমান আপোনাৰ ইনকাম কৰি দিব তাৰমানে আপোনাৰ প্লট বুলে টিমত বুলে কিমান আছে 10000 $20000 বিজনেস আছে ঠিক আছে তাৰমানে 20 লাখৰ বিজনেস আছে 20 লাখত আপোনাৰ 10 লাখ টকা কি হ'ল ষ্টেকিং কৰি আছে সবে সাপোজ एग्जांपल 10 লাখত এজন ব্যক্তিয়ে মানে গুটে মানুহখিনিয়ে মিলি আপোনাৰ কিমান ইনকাম কৰিছে পাৰ ডে বুলে 2 লাখ টকা ইনকাম কৰিছে সাপোজ एग्जांपल দিছো সেই 2 লাখ টকা ওপৰত আপুনি 6% পাব তো আপোনাৰ ডেইলি কিমান আহিব এনেকৈ ধৰণে আপুনি ক্যালকুলেশন কৰি লওক V2 আপুনি 10% পাব যিমান ষ্টেকিং হ'ব ROI পাব ROI মানে গম পাইছে আপোনালোকে ৰিটাৰ্ণ অন ইনভেষ্টমেন্ট মই যিমান ইনভেষ্ট কৰিছো তাৰ ওপৰত যিটো ৰিটাৰ্ণ আহিছে মোৰ সিনিয়ৰ জন V1 মোৰ সিনিয়ৰ কিমান পাব তাৰ পৰা 6% পাই মোৰ ইনকাম হ'ব ঠিক আছে তো এই বহুত ধুনীয়া ইনকাম হয় ইনকাম বাঢ়িব আপোনাৰ নেক্সট আপোনাৰ V3 আহিব 13% V4 আহিব 16% এই ধৰণে আপোনাৰ V5 19% বাঢ়ি গৈ থাকিব V10 কিমান আহিছে 30% লৈকে আপোনাৰ আহে তাৰমানে যোন V10 ওলাইছে তাৰ 30% আহে ঠিক আছে এতিয়া এটা আটাইতকৈ ভাল কথা কি জানেনে V7 মোৰ ড্ৰিম হয় V7 হোৱা আপোনালোকৰ ড্ৰিম হৈ যাব এটো কেলে V7 হ'ব লাগে V7 টো বহুত মুহূৰ্তৰ ৰেংক হয় আমি V1 ৰ কাৰণে অহা নাই আমি V2 কাৰণে অহা নাই আমি V10 ৰ কাৰণে আহিছো নাই
আপোনালোকে যদি আহে V10 সংগ্ৰহ হ'ব গম পাইছানে V7 যোন ব্যক্তি হ'ব সেই V7 ইনকামত আপোনাৰ এক্সট্ৰা ইনকাম মই দেখাইছিলো 3% এটা ডাউ ইনকাম বুলি আপোনাক দেখাইছিলো না চাৰ্টত 40,000 টো ডিস্ট্ৰিবিউশন হৈছিলে 42% হেশটেগ মাইনিং অন 18% আপোনাৰ ষ্টেকিং অন ঠিক আছে 3% কি আছে ডাউ ইনকাম এই ডাউ ইনকামটো কোনে পায় V7 এ ষ্টাৰ্ট কৰে আৰু সেইটো বহুত ডাউ ইনকাম ঠিক আছে যেনেকৈ আপোনাৰ V7 ৰ পৰা V10 লৈকে ডাউ ইনকাম আছে ঠিক আছে এটা নেক্সট যাব এইটো নালাগে ওকে এটা ৰিস্ক অ্যাসেসমেন্ট আপনার থাকিব দুইটা ওপৰলে গলে আমি ইনকাম কৰিম মানে আমি সাকসেস এটা ওপৰলে গৈছে এটা ওপৰলে যেতিয়া আমি ইনকাম কৰিম যদি ই ওপৰলে যায় আৰু ই তললে যায় তেতিয়া আমি ইনকাম কৰিম আৰু দুইটা যদি সিস্টেম তললে যায় তেতিয়া গোটেই সিস্টেম কোলাপস হৈ যাব এতিয়া আপোনালোকে মোক এ ডায়াগ্ৰামটো পাই এটা কথা কওক এইটো হোৱা চান্স আছে জানো কেলে নাই এই হোৱা চান্সটো কেলে নাই আৰু এইকেইটাটো হৈ আছে কেতিয়াবা বোৰ্ড ওপৰলৈ গৈছে কেতিয়াবা সিএ তললৈ গৈছে কেতিয়াবা সিএ ওপৰলৈ গৈছে বোৰ্ড তললৈ গৈছে বাট আমি ইনকাম কৰিছো না যিমান সকলো কাম কৰিছো আমাৰ ইনকাম কম নাই আমি ইনকাম এটা পাই আছো বাট যদি এইটো যদি হয় এই সিনিয়ৰিটো বহুত ভাল সিনিয়ৰ হয় বহুত কি হয় এটা বেয়া সিনিয়ৰ আৰু এই সিনিয়ৰিটো হোৱা চান্স কম আছে কেলে জানেনে কেলে কি বোৰ্ড চেনক প্ৰথম প্ৰডাক্ট কি হয় কেৰি পেক সিএ ঠিক আছে এইটো প্ৰথম প্ৰডাক্ট হয় নেক্সট প্ৰডাক্ট কি আহিলে মাইনিং আহিলে আপোনাৰ মাইনিং মেচিনটো বিষয়ে কোৱাই নাই মই মাইনিং মেচিন ঠিক আছে থাৰ্ড প্ৰডাক্ট কি হয় বোৰ্ড কাৰ্ড আমি এখন ডিজিটেল এটিএম নিচিনা এখন কাৰ্ড পাম যিখন কাৰ্ডৰ জৰিয়তে আমি গ্লোবেলি য'তে ট্ৰেভেল কৰিম য'তে শ্বপিং কৰিম ফ্লাইটৰ টিকেট কৰিম কিবা বুকিং কৰিম যিয়ে কৰোঁ সেই কাৰ্ডখন জৰিয়তে আমি কি কৰিম আমাৰ ৱালেটত যিমান যি USD থাকক টকেন থাকক যি থাকক আমি তাক শ্বেয়াৰ কৰিব পাৰিম ঠিক আছে এখন ডিজিটেল কাৰ্ড নেক্সট হৈ গ'ল আপোনাৰ মোবাইল ফোন আমি যিবিলাক মোবাইল ফোন ইউজ কৰি আছো আজি আপুনি মোবাইল ফোন ইউজ কৰিলে মই টকা পাওঁ নেকি নেপাওঁ বাট ইয়াত কি কৰিছে তেখেতলোকে এনেকুৱা এটা টেকনলজি লৈছে মোবাইল ফোন যদি মোৰ কমিউনিটি ইউজ কৰে বা মই ইউজ কৰোঁ চিষ্টেমে কি পাব ৰিৱাৰ্ড পাব কি পাব বোৰ্ড পাব মানে মই বোৰ্ড আৰ্ণ কৰিম সেইটো মোবাইল ফোন আহি আছে ঠিক আছে নেক্সট তেনেকৈ আপোনাৰ আনাটা ইকোসিস্টেম আহিছে বহুতখিনি ইকোসিস্টেম আহিছে কাইলৈ যদি কেৰি বেকটো সাকসেস নহয় এটা নেগেটিভ কথা কৈছো মই ঠিক আছে তেনেকৈ আমি দুইটা চাব লাগিব পজিটিভ নেগেটিভ ঠিক আছে তো আমি যিমান সকলে কৈছো আজি সব মানুহ কৰবাত না কৰবাত লছ খাই আহিছে কোনোবাই না কৰবাত টকা খাইছে কোনোবাই না কৰবাত প্ৰফিট কৰিছে হয় নহয় তো যদি কাইলৈ যদি সিএ টো সাকসেস হয়ও নহয়ও বাট বোৰ্ড চেন সদায় থাকি যাব বুজি পাইছে নে তো বোৰ্ড চেন সদায় সাকসেস হ'ব বোৰ্ড প্ৰজেক্টটো সদায় লং লিভিং থাকিব কেনেকৈ বোৰ্ড চেনটো আনাদাৰ থাউজেণ্ড ইকোসিস্টেম আহি আছে অলৰেডি আপোনাক মই দেখাম অলপ পাছত ব্লকচেন এক্সপ্লোৰ কৰি লগাম 200 অলৰেডি প্ৰজেক্ট বেলেগ ইকোসিস্টেম অলৰেডি লাইভ হৈ আছে তাৰ ভিতৰত আপোনাৰ 9টা 10টা প্ৰজেক্ট অলৰেডি ৰানিং হৈ গ'ল এটা বিগ কেম্পিং হ'ব লাগে গ্লোবেলি কেনেকৈ মাৰ্কেট কেপচাৰ কৰোঁ এই ব্লকচেইন কেনেকৈ ৱৰ্ল্ডত নাম্বাৰ 1 ব্লকচেইন বনাওঁ তাৰ কাৰণে তেখেতলোকে প্লানিং কৰিছে তাৰ কাৰণে তেখেতলোকে ডিফাৰেণ্ট ইকোসিস্টেমবিলাক লঞ্চ কৰি আছে ঠিক আছে গেমিং আহি গ'ল আৰু বহুত কিবা কিবি প্ৰজেক্ট আহি আছে আপোনালোকে লাইভে চামিছে ঠিক আছে তো এতিয়া চাওক এইটো বুজি পালে ন বোলো তাহলে বেংকত আমি অকল পইচা থব পাওঁ নেকি আৰু তাত কি প্ৰডাক্ট আছে LIC আছে মিউচুৱেল ফাণ্ড আছে হয় নহয় বিভিন্ন ধৰণৰ প্ৰডাক্ট আছে নে নাই এটা এজন ব্যক্তি যেতিয়া বেংক একাউণ্ট খোলে তো মাল্টিপল প্ৰডাক্ট তেখেতে ইউজ কৰিব পাৰে নে নোৱাৰে ইনকাম কৰিবলৈ বেংকে সুবিধা দি আছে আপোনাৰ ফোন মাৰি থাকে দাদা এটা পলিচি আহিছে আমি খোলকচোন দাদা এটা ফিক্স ডিপোজিট কৰকচোন কয়নে নাপায় আপোনাক কাষ্টমাৰজনক তো বেংকটো ডেভেলপ কৰিবলৈ কি হৈছে বেলেগ ইকোসিস্টেম আহিছে তো আমাৰ বেংকটো কি হয় ব্লকচেইনৰ বোৰ্ড চেইন তো ইয়াক ডেভেলপ কৰিবলৈ কি আহিছে আনাদাৰ বহুত ইকোসিস্টেম আহি আছে বুজি পাইছেনে একেই বস্তু হয় এতিয়া এই বেংকটোত আপোনাৰ কি হয় আমি এটা লিমিটেড ট্ৰানজেকচন কৰিব পাৰোঁ আনলিমিটেড ট্ৰানজেকচন কৰিব নোৱাৰো তাৰ কাৰণে আমি বহুত ডাটা দিব লাগিব বাট ব্লকচেইনটো কিয় ইউজ কৰিছে মানুহে আজি গ্লোবেলি এখন কিয় ট্ৰিলিয়ন মাৰ্কেট হৈ গ'ল বিকজ অফ এই ব্লকচেইনত আমি এটা মানে 7 সেকেন্ডত 0.7 সেকেন্ডত আমি কি কৰিব পাৰোঁ কৰোড় টকা ট্ৰানজেকচন কৰিব পাৰোঁ কৰোড় টকা 10 কোটি 20 কোটি 30 কোটি যিমান ট্ৰানজেকচন কৰো ইয়াত আমি সেকেন্ডত কৰিব পাৰোঁ গম পাইছেনে সেইকাৰণে ব্লকচেইন আজি ইউজ হৈছে বহুত বেছি
বুজি পাইছা আপোনালোকে আৰু এই ব্লক চেইনত কি হয় যেনেকৈ আমাৰ বেংকত ধৰি লওক মই আজি এটা টকা বোলে মই কি কৰিলো 10000 টকা এটা মই কি কৰিলো ট্ৰানজেকচন কৰিলো মানে উইথড্ৰ কৰিলো এতিয়া এই 10000 টকাটো কিমান সময়ত কৰিলো কোনটো দিনাখন কৰিলো হয় কলে কৰিলো সব ৰেকৰ্ড থাকে না বেংকত ডাটাটো ৰেকৰ্ড থাকে আহে ডাটাটো আমি পাব্লিকে চাব পাও জানো আপুনি কিমান ট্ৰানজেকচন কৰিলে মইতো চাব নোৱাৰো বাট বোর্ড চেইনত কি হয় মানে ব্লক চেইনত কি হয় এই আমি যে ট্ৰানজেকচন কৰিলো 10000 টকা মানে $100 $200 $300 যিমান ট্ৰানজেকচন কৰোঁ প্ৰত্যেকটো ডাটা আমি খুলি চাব পাৰো এটো কয় পাব্লিক চেইন মানে পাব্লিকে সবে চাব পাৰে মানে কিমান ট্ৰানজেকচন হৈছে এই ব্লক চেইনটো ঠিক আছে গোটে হিষ্ট্ৰি কিনি আৰু এতিয়া আমি সেইখিনি চাম কিমান ট্ৰানজেকচন হৈছে কিমান কেৰি বেকত বোর্ড চেইনত লিকুইডিটি আছে পইচা কিমান আছে আমি যে টকা লগাইছো তাৰলৈ আমাৰ যে পইণ্ট দিব মানে টোকেন দিব সেই টোকেনটো কিমান আছে লিকুইডিটি হিচাপে কিমান আছে আৰু এই যে আপোনাৰ যে 200 মিলিয়নটো দেখালো যে যেটো 40 ডেইলি ট্ৰানজেকচন হৈছে হেতু সঁচাকে হৈছে নাই কোৱা আমি চাও অকমান ভাল লাগিব সামনে এই হিষ্ট্ৰিখিনি অকমান চাই এনেকৈ এলোকেট হৈছে আৰু এইটা আমি জনা প্ৰয়োজন আছে আমাৰ কোনো মানুহ ঠকিব নোৱাৰে ক্ৰিপ্টোকাৰেন্সি ওপৰত ব্লকচেইনৰ ওপৰত ঠকিব নোৱাৰে গম পাইছানে এতিয়া এটো অকল বটৰ প্ৰাইসটো লাইভ প্ৰাইস যেটো চলি আছে প্ৰাইস হৈছে দেখিছে আপোনালোকে 0.14% ওপৰত হৈছে মাৰ্কেট আপ গৈছে ঠিক আছে এতিয়া আমি দাম দিছো গ্লোবাল ইনস্টিটিউট এইটো এড্ৰেছ দিলা কি বুলি ক'লে লকাৰ এড্ৰেছ ঠিক আছে এইবিলাক এটা এড্ৰেছ হয় ইয়াত কি থাকে এড্ৰেছ থাকে কোপা কোনটো এড্ৰেছত কিমান মাল সোমাই আছে মানে কিমান টকা সোমাই আছে কোন কিমান ট্ৰানজেকচন আছে এটা আমি জানো এটা কথা আমি চাম সিএ টোকেন আমি যেটো কাম কৰিছো মাৰ্কেটিং প্লান এই টোকেনটো কেনেকৈ ট্ৰানজেকচন হৈছে ঠিক আছে আমি এটা কপি কৰি এড্ৰেছটো এইটা আপোনালোকে পাই যাব লাগিলে ঠিক আছে তাৰপিছত আমি যাম বোর্ড চেইন এপ সার্চত আমি কি কৰিম পেস্ট কৰি দিম আমি এড্ৰেছটো পেস্ট কৰি দিম সি এড্ৰেছ পেস্ট কৰি দিয়াৰ লগে আমি কি লাগিব এড্ৰেছ ওলাব তাক ক্লিক কৰিম ঠিক আছে ক্লিক কৰাৰ লগে লগে এনেকৈ ফুল খাব ঠিক আছে এতিয়া চাওক আটাইতকৈ ডাঙৰ কথা সিএ যে ডেইলি যে ট্ৰানজেকচন আছে সিএ কিমান লিকুইডিটি আছে মানে সিএ কিমান টকা জমা হ'ল এতিয়ালৈকে এড কৰক না এতিয়া টোকেন হিচাপে কিমান আছে আমি কাউন্ট কৰিব পাৰিম কিন্তু ডলাৰ হিচাপে কিমান আছে আমি কাউন্ট কৰিব নোৱাৰো এইখিনি হৈছে আপোনাৰ লিকুইডিটি মানে সিএ যিখিনি আছে লকাৰত তাৰ ভ্যালু কিমান আছে এটো আপুনি কাউন্ট কৰিব পাৰিব কোনবা যদি পাৰে কৰক 530 কোটি আছে তেতিয়াহ'লে ক্লেপিং হ'ব লাগে কাৰণ মন আছে এটা বেছি হয় কি আমি চাব পাৰো কিমান আছে 530 কোটি পইচা কেৰি বেকত জমা হৈছে USD তাৰমানে আইনৰ কনভাৰ্ট যদি কৰি 100 টকা মাইলে কিমান হ'ব 500 কিমান কোটি হয় না স্যাৰ কৈছে তো এতিয়া আমি চাম নেক্সট এইটো কোন কৰা আমি ক্লিক কৰা এতিয়া আমি যাম ট্ৰানজেকচন টোকেন ট্ৰানজেকচন যাম ট্ৰান্সফাৰ ক্লিক কৰা নেটটো স্লো হৈছে মই এটা আপোনালোকে যাম এতিয়া চাম মই যে যেটো কলো 40000 ডেইলি যেটো সিএ ট্ৰানজেকচন হৈছে ব্লকচেইনত এইবিলাক জানা এইবিলাক বস্তু হেই নহয় এডিট কৰিব নোৱাৰে এইবিলাক ৰেকৰ্ড হৈ গ'ল সিস্টেমত এইবিলাক কোনোবা এডিট কৰি মই একো বনাই দিব নোৱাৰে মানে ব্লকচেইনত তেনেকুৱা বস্তু হয় তো এইবিলাক ডেইলি কি হৈছে মই দেখাইছো 800 সিএ 2% ফাউন্ডেশনৰ কাৰণে জমা হৈ আছে 1200 সিএ কিহৰ কাৰণে যেটো ডাও ইনকাম 12% ডাও ইনকাম ডেইলি জমা আছে আজি টাইপ কেলে আজি কেনে কয় 23 আজি 20 ন তাৰমানে এই ৰেকৰ্ডটো অলপ পিছত আহিব ঠিক আছে এটা ৰেকৰ্ড বনাই কেলে 24 ঘণ্টা নাই কোৱা এটো যোৱাকালি ৰেকৰ্ড দেখাইছে 22 ঠিক আছে এটা 22 দেখাই আছে আকৌ এটো 21 ঠিক আছে তো এইটো হৈছে আপোনাৰ 7200 পেজ টেকিংৰ কাৰণে আৰু 14000 টো কি আছে ডেইলি ট্ৰানজেকচন হৈছে 16800 ডেইলি ট্ৰানজেকচন হৈছে যেটো 16800 মই কৈছিলো যে আপোনাৰ 42% হেডছেটত গৈছে এটো ট্ৰানজেকচন হৈছে আকৌ 812 তেনেকে ডেইলি ট্ৰানজেকচন টু যেটো 40000 সিএ ডেইলি ডিস্ট্ৰিবিউশন আছে তাক এই বনে ডিস্ট্ৰিবিউট কৰা হৈছে ফাদাৰ কমিউনিটি মাজত ঠিক আছে এতিয়া যদি আমি যদি ইয়াক যদি ঘুমাও আকৌ ইয়াত দেখিম যে এই কিমান আউটপুট কিমান ট্ৰান্সফাৰ হৈছে ঠিক আছে এটা নেক্সট নাম উপর जो ইয়াত rank and reward কোনবা যদি v1 লাইভ v2 লাইভ v3 লাইভ তাত আপোনাৰ এক্সট্ৰাকে আমি সিএন কৰিম সাইন আপৰ কাবাক যদি আমি ডাইৰেক্ট এসেট কিনাও এটা তাৰ পৰা আমি স্পট ইনকাম পাম v1 হিচাপে মাইনিং ROI তাৰমানে মেচিন যদি কোনবা লৈছে তাৰ পৰা যেটো মাইনিং হ'ব মই যদি মেচিন লৈছো তাত মই ইনকাম কৰিম এক্সট্ৰা আৰু মেচিন স্পট ইনকাম কেলে কৈছো কোনবা যদি মেচিন বাই কৰে মোৰ টিমত এজ এ v1
মই স্পট $380 পাম V2 হলে এইটো বেলেগ এটা কমিশন আহে ঠিক আছে মোবাইল ফোন আপকামিং ইনভেনশন হয় তেখেতলোকৰ মোবাইল যদি মই ইউজ কৰো তাৰ পৰা বোট টোকেন জেনাৰেট হ'ব আৰু মোৰ টিমত যদি মোবাইল ইউজ কৰাও তাৰ পৰা বোট টোকেন আহিব আৰু আহিব ঠিক আছে তাৰপিছত হ'ল কম্পাউণ্ডিং এইটো প্ৰফিট হয় কম্পাউণ্ডিং ইনকাম মানে কি মোৰ টিমত কোনোবা ষ্টেকিং কৰিছে তাৰ ROI ত মই ROI পাম 6% দেখাইছিলো V1 V2 V3 সব বেলেগ বেলেগ তাৰপিছত বোৰ্ড কাৰ্ড এতিয়া নেক্সট কি আহিছে বোৰ্ড কাৰ্ড আহি আছে অলৰেডি লঞ্চ হৈ গ'ল তো বোৰ্ড কাৰ্ড যদি লওঁ বোৰ্ডতো আপুনি কি পাব ইনকাম কৰিব পাৰিব এক্সট্ৰাকে অফাৰ পাব কিছুমান ঠিক আছে তো এনেকে ধৰণে যদি চাওঁ আমি আল্টিমেট 9টা ইনকাম আছে টোটাল এটা ক্লেপিং হ'ব লাগে লাষ্ট কাৰোবাৰ যদি কিবা কোৱেশ্চন আছে